চ' গাইজ আৰু ভিডিঅ'টো বহুত দিন দিয়া নাই আৰু কি বুলি কয় কামাখ্যা গৈছিলোঁ, কামাখ্যাৰ পৰা বাহিৰে আহি পেলাই এতিয়া নাইছোঁ বটাগুচিত গাঁৱত। তাৰমানে কি হ'ব আৰু মই দেখাই আছোঁ, তাৰমানে আমাৰ মৰমৰ গৰিমা বৌ আহিব, তাৰমানে জুবিন দাৰ মূৰ্তি অ'পেনিং কৰিব আহিব। চ' মৃদুল দা আছে, বেলেগে আছে, তো জয়ন্ত, তো গৰিমা আহি আছে। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব, ঠিক আছে? তো বলক। কৰিব লাগে বুলি ভাবা আমাৰ অসমৰ বাবে সেই সকলোখিনি যাতে আমি কৰি যাব পাৰোঁ, আৰু সৰুকৈ হ'লেও আমাৰ সামৰ্থ্য আমি কৰিবলৈ মই অন্ততঃ প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ যে মই এটা খোজ অন্ততঃ সৰুকৈ হ'লেও দি যাম। কিন্তু তাৰ বাবে আপোনালোকৰ সহায় সহযোগিতা আৰু আশীৰ্বাদ সদায় লাগিব। গতিকে আপোনালোকে সদায় মোক নিজৰ বুলি ভাবি এইদৰে যদি মৰম চেনেহ দি থাকে, জুবিনৰ আদৰ হওক, জুবিনৰ বিশ্বাস হওক, তেওঁ সাধনাৰ চৰ্চাত যদি আপোনালোকে অনুধাৱন কৰি নতুন প্ৰজন্মলৈ কঢ়িয়াই লৈ যায় আপোনালোকে, তেতিয়াহ'লে জুবিন এনেকৈ আমাৰ মাজত অমৰ হৈ থাকিব আৰু তেওঁ সকলোবোৰ কাম সমাধান হৈ গৈ থাকিব। আমাৰ মাজত সদায় তেওঁ অমৰ হৈ এনেদৰেই জীয়াই থাকিব। কায়িক সত্তাৰ কোনো কথা নাই, সেই আত্মিক সত্তাক আমি কঢ়িয়াই লৈ যাব পাৰিম নিশ্চয়। আৰু নতুন প্ৰজন্মই যেতিয়া তেওঁক সামৰি ল'ব, আৱৰি ল'ব, তেতিয়া জুবিন প্ৰজন্মৰ পৰা প্ৰজন্মলৈ এনেদৰে সদায় অমৰ হৈ থাকিব। কিন্তু এই সকলোবোৰৰ মাজত আমাৰ সকলো মন, প্ৰাণ, বিবেক, বুদ্ধি সকলোবোৰত এটা চেতনা আৰু এটা কথা অনবৰতে আলোড়নৰ সৃষ্টি কৰি থাকে, সেইটো হৈছে জুবিন গাৰ্গৰ ন্যায়। প্ৰতিটো মুহূৰ্তত এতিয়া মই আহি থাকোঁতেও কোৰ্টৰ কিছুমান কথা মই আপডেট ল'ব লগা হৈছে, মই শুনিব লগা হৈছে। প্ৰতিটো মুহূৰ্তত সেইখিনি দি থকা তৰিৰ খবৰ আহে, ধুহাৰ খতে মোৰ বহু যুগৰে নাচোন, এন্ধাৰো খচা মোৰ বহু দিনৰে আপোন, নিজানৰ গান মোৰ শেষ হ'ব ভাবোঁ তোমাৰ বুকু, মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোৰত, তুমি যে মোৰ শুকান বৰত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে মোৰ দেহত প্ৰতিপুৱা, ধুহাৰ ঘতে মোৰ বহু যুগৰে নাচোন, এন্ধাৰো খচা মোৰ বহু দিনৰে আপোন, নিজানৰ গানৰ শেষ হ'ব ভাবোঁ তোমাৰ বুকু। জয় জুবিন দা! 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 জয় জুবিন দা!